বিশেষকৈ আমাৰ যেটো ইউনিট আমাৰ গোটেইখিনি ৰ মেটেৰিয়েল লাইমষ্টোনৰ পৰা ক্লিংকাৰ আমাৰ নিজৰ প্ৰডাকশ্যন হয় টোটেলি নিজৰ প্ৰডাকশ্যন সিমেন্ট প্ৰসেছলৈকে ইয়াত এনেকুৱা নহয় যে আমি কৰবাৰ ক্লিংকাৰ কিনি আনি আছো আমি ব্লেন্ডিং কৰি আছো আমি খুব নিজাকৈ আমি আমাৰ নিজৰ লাইমষ্টোন এছিয়াৰ মেঘালয় লাইমষ্টোনটো আটাইতকৈ বেষ্ট বুলি কোৱা হয় যেটো লাইমষ্টোন আমাৰ ফেক্টৰীত দেখাব ইয়াতে সেইটো প্ৰসেছ কৰি কেনেকৈ ক্লিংকাৰ কৰে ক্লিংকাৰৰ পৰা কেনেকৈ সিমেন্ট মানে গোটেইখিনি আমাৰ টেকনিকেলৰ তেখেতে বুজাই দিব আমাৰ নতুন আৰু আপকামিং প্ৰজেক্ট কিছুমান হৈ আছে যেনেকৈ ডবল এছি অলৰেডি আমাৰ ইয়াৰ প্লেন এটা চিডামটো আমাৰ আছে যাৰ পৰা অকল আমি ক্লিংকাৰ বিক্ৰী আছো গতিকে আপোনাৰ কিবা দিহা পৰামৰ্শ কিবা ক'ব লগা থাকিলে আমাক যাতে মানে পৰ্যায়ে আমি কিছুমান কাম লৈ আছো হাতত যেনেকৈ এইটো নহয় যে আজি ডিলাৰ সাব ডিলাৰ পৰ্যায়ত আপোনালোকৰ আৰু আমাৰ মাজত যাতে এটা দীঘলীয়া সম্পৰ্ক গঢ়ি উঠে সেইটোৰ কাৰণে আমি প্ৰচেষ্টা এটা লৈছো সেই বিষয়ে আপোনালোকৰ পৰা দুআষাৰ শুনিব পালে নথৈ আনন্দিত হ'ম ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছো Thank you, sir. আসলে আমি সকলো কৰ্মীহে আমাক এটা ৰাস্তা দেখুৱাইছে আমাৰ জিএম ছাৰে ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে গোটেই অসমতে নহয় নৰ্থ ইষ্টত এতিয়াতো মেঘালয় আপোনাৰ ত্ৰিপুৰা সকলোলৈকে আমাৰ চিমেণ্ট যায় ৰেলত যিটো ৰেকত যায় আমাৰ ব্ৰেণ্ডিঙৰ সুভাষ দাস ব্ৰেণ্ডিং তেখেতে চায় সুভাষ দাস লগতে আমি উজনি অসমত ব্ৰেণ্ডিং অলপ কম হৈ আছিল কিন্তু এতিয়াৰ পৰা আমাৰ কোম্পানীৰ পৰা যিহেতু জনোৱা হৈছে খুব ভালদৰে ব্ৰেণ্ডিং আৰম্ভ হ'ব বুলি আৰু ইতিমধ্যে তেখেত আহিছে আৰু ইয়াত চিমেণ্টত কিদৰে আমি লাইমষ্টোনৰ পৰা ক্লিংকাৰ বনোৱা চিমেণ্ট বনোৱালৈকে যিখিনি প্ৰচেছ হয় সেইখিনি মই আপোনাক কোৱাৰ চেষ্টা কৰিম আৰু এয়া হ'ল আপোনাৰ লাইমষ্টোন আমি প্ৰথমে যি লাইমষ্টোনৰ ষ্টক দেখা পালোঁ তাত য'ত গাড়ীৰে খালী কৰা হয় ষ্টকৰ পৰা আকৌ আমি নিজাকৈ ইয়াত ক্ৰেছাৰ মেচিনত বা সৰু সৰু টুকুৰা কৰিবলৈ মানে তাত মিনিমাম চাইজৰ কাৰণে ইয়াত ক্ৰাছিং কৰা হয় তাৰপিছত এনেকৈ ইয়াৰ পৰা বেল্টেৰে লৈ যোৱা হ'ব ইয়াৰ বিশেষ হপাৰ আছে হপাৰ বুলি কয় য'ৰ পৰা আমি ৱেইট ফিডাৰ মানে তাত ওজন কৰি ইয়াৰ পাৰ্চেণ্টেজ হিচাপত আমি ইয়াক চলাবৰ কাৰণে তাত প্ৰচেছ কৰিম তাত আমি যি ক্ৰেছাৰ মেচিন দেখা পালোঁ তাত শিলটো শিলটো ভাঙি মানে ক্ৰাছিং কৰি এলিভেটৰে বেল্টে এনেকৈ প্ৰচেছ হৈ ইয়াত আহি এনেকৈ হপাৰ ইয়াত কৰে এইটো গুৰি কয়লা হয় ইয়াত হপাৰ এইটো কয়লাৰ হপাৰ বুলি কয় ইয়াৰ পৰা তলত বেল কনভেয়াৰত একে সমানে গৈ আছে যিটো তাত এলিভেটৰেৰে মিলৰ ভিতৰত ফিডিং কৰা হ'ব তাৰপিছত তাত গ্ৰাইণ্ডিং হ'ব আপোনাৰ ৰ মিল হয় ৰ মেটেৰিয়েল পৰা আহিয়ে ইয়াত কমাইছে তাৰপিছত ইয়াত আপোনাৰ গুৰি হ'ব গ্ৰাইণ্ডিং হ'ব হৈ ইয়াৰ পৰা আমাৰ ৰ মিলটো সম্পূৰ্ণ তৈয়াৰ হৈ বাহিৰলৈ ওলাই যাব ৰ মিলত ৰ মিক্স যেতিয়া প্ৰচেছ হৈ পাউডাৰলৈ পৰিণত হয় তেতিয়া সেই পাউডাৰবোৰ ইয়াত ব্লেণ্ড কৰিবলৈ ব্লেণ্ডিং চাইডলৈ পঠিওৱা হয় সম্পূৰ্ণ 1 ঘণ্টা চলাৰ পিছত বাৰে বাৰে গেট চেঞ্জ কৰি চাৰিওপিনে তাক সম্পূৰ্ণ মিলোৱাৰ পিছত গেট টুগেডাৰ মিটিং এখন পাতিছোঁ ইয়াত আজি আমাৰ গেলেক্সি চিমেণ্টৰ 2 বছৰ হ'বলৈ আৰু এমাহ বাকী আছে এই 2 বছৰত যিখিনি আমাৰ ইয়াতে আমাৰ যিখিনি অগ্ৰগতি যিখিনি আমি ষ্টেপ যিখিনি আগুৱাই গৈছোঁ ইয়াৰে আমাৰ যিখিনি যোৰহাটবাসী হওক গোলাবাসী হওক এণ্টায়াৰ আপাৰ আছাম শিৱসাগৰ ডিব্ৰুগড় আৰু লগতে আমাৰ অন্যান্য ঠাই আজি আপাৰ আছামৰ পৰা লোৱাৰ আছাম আদি কৰি মিডিল আছাম নৰ্থ বেংক গোটেইখিনি আমাক যিটো হিচাপত লৈছে মণিপুৰ মিজোৰাম অৰুণাচল মেঘালয় গোটেইখিনি ষ্টেটে আমাৰ মাল গৈ আছে আৰু আমি খুবেই মানে আমি সুখী নথৈ আনন্দিত যে আমাৰ যিটো যিটো গ্ৰোথ আমি ভালদৰে পাবলৈ সক্ষম হৈছোঁ মানে এইটোৱে কাৰণত মানে যিখিনি আমাৰ কাষ্টমাৰেই হওক আজি ডিলাৰেই হওক চাব ডিলাৰ হওক আমি যথেষ্ট ভাল ছাপোৰ্ট পাইছোঁ তেখেতসকলৰ পৰা আৰু যিটো কাৰণে একচুৱেলি মেইন কোৱালিটি দি দিব লাগে সেই কোৱালিটিটো আমি দিব পাৰিছোঁ আৰু আমি কোৱালিটিৰ ওপৰতে মেইনলি ফ'কাছ কৰোঁ কোৱালিটি কাৰণ ঘৰটো এদিনৰ কাৰণে আমাৰ এইটো নহয় এটা দীঘলীয়া জীৱনৰ কাৰণে মানুহে লয় আৰু বহুত উপাৰ্জন কম উপাৰ্জনৰ পৰা গৈ এদিন ঘৰটো নিজৰ ঘৰ এটা বনাওঁ বুলি তেওঁলোকে ঘৰটো এটা
মানে এটা সপোন থাকে একচুৱেলি সপোনৰ ঘৰ তাত যাতে আমাৰ ফালৰ পৰা কোনো ত্ৰুটি নাথাকে চিমেণ্টৰ পৰা আমাৰ গেলেক্সি চিমেণ্টৰ তৰফৰ পৰা আমি সেইটোক লৈ আমি বেছ কৰি আমি চলিছোঁ আৰু তাৰ কাৰণে আজি আমি এইখিনি মানে আজিৰ এই দিনটোত উপস্থিত হৈছোঁ একচুৱেলি আজি চবেই লগ হৈ আমি কথা পাতিব পাৰিছোঁ যে আমি কেনেকুৱা কোৱালিটি দিব পাৰিছোঁ এই কোৱালিটিৰ ওপৰত বেছ কৰি আমাৰ যে লৈ ভাল পাইছে গোটেইখিনি আগবঢ়াই লৈছে সেইটো হিচাপতে গোটেইখিনি আজি ইয়াৰ আমাৰ সমবেত হৈছে কাৰণ তেওঁলোকৰ যিখিনি কিবা যদি তেওঁলোকৰ অভিযোগ থাকে আমাক ইয়াতে কোৱা সুযোগ পায় এনেতো আমাক লগ নাপায় এনে কাৰোবাত ক'লেও ইয়াত ক'লে আমি সেইটো বস্তু আমি শুধৰাব পাৰোঁ কিন্তু ইমানেই ভাল লাগিছে গোটেইখিনি আমি ভাল এটা ছাপোৰ্ট পাইছোঁ আজি যোৰহাটত আহি খুবেই ভাল লাগিছে যিখিনি আমি ইয়াত ছাপোৰ্ট পাইছোঁ আজি আমি সঁচাকৈ শলাগ ল'বলগীয়া গেলেক্সি চিমেণ্টৰ যি সকলো কৰ্মকৰ্তা আছে আজি যোৰহাটত সকলোখিনি লগ হৈছে এক পৰিয়ালৰ দৰে ইয়াত থকাৰ যি অনুভৱ সেই লাভ কৰিছে কি ক'ব নাই ইয়াতে সঁচাকৈ ভাল পাইছোঁ আজি আমি যিখন ৰিচৰ্টত আছোঁ এইখন ই আছিলে নাম ৰিচৰ্টখনত আপোনাৰ ইয়াতে সঁচাকৈ ভাল লাগিছে আৰু ইয়াৰ যিটো পৰিৱেশ এই পৰিৱেশটোৰ মাজত আমি গোটেইবিলাকে সমবেত হৈ আমি যিটো আনন্দ উপভোগ কৰিছোঁ আৰু মই যোৰহাটত আহি থাকোঁ 2006 পৰা মই যোৰহাটত কাম কৰি আছোঁ ইয়াত যিখিনি ডিলাৰ অত্যন্ত ভদ্ৰ ইয়াৰ যিখিনি কাষ্টমাৰ গোটেইখিনিৰ লগত কথা পাতি ইমানেই ভাল লাগে মানে সহযোগটো ভাল এই সহযোগটো ভালৰ কাৰণে আৰু বেছি ভাল লাগে কি তেওঁলোকৰ কিবা এটা আমাৰ ওপৰত খঙো থাকিব পাৰে কিন্তু সেই বস্তুটো খং দেখাই নকয় এটা আমাক খুব পলাইটলি কথাখিনি কয় যে নাই এনেকুৱা যিটো মানে এটা মানে শিক্ষিতৰ এটা উদাহৰণ সেইটো আমি যোৰহাটত পাওঁ অন্য জেগাতো পাওঁ আমি মই নকওঁ যে আমি অন্য ঠাইত নকওঁ চবতে পাওঁ কিন্তু আমি যোৰহাটত আহি ভাল পাওঁ আমি আমাৰ ৱেবছাইট আছে www.galaxycement.com তাত আৰু আমাৰ গেলেক্সি চিমেণ্ট ৱেবছাইট বা গুগলতো আৰু মাৰি চালে আমাৰ গোটেই সম্পূৰ্ণ তাত পাই যাব একদম চিম্পল গুগলত মাৰি দিলে হৈ গ'ল গেলেক্সি চিমেণ্ট তাত ডিটেইলছ আহি যায় তলত আমাৰ ৱেবছাইট ফোন নম্বৰ আমাৰ কণ্টেক্ট নম্বৰ চবখিনি দিয়া আছে তাত যোগাযোগ কৰিলে আমাৰ গোটেইখিনি পাই যাব একচুৱেলি কি হয় আমি লাইমষ্টোন যিটো ইউজ কৰোঁ এইটো মেঘালয়ৰ লাইমষ্টোনটো বেছি লুংচুলুং বুলি কয় লাইমষ্টোন মেঘালয়ৰ এইটো এছিয়াৰ ভিতৰত লেখত ল'ব ভাল লাইমষ্টোন বুলি কয় সেই লাইমষ্টোনটো আমি ইউজ কৰিছোঁ তাৰ পৰা আমি ক্লিংকাৰ যিটো বনাই ক্লিংকাৰৰ লগত বেষ্ট কোৱালিটিৰ আমি ফ্লাই এছ দি আছোঁ জিপছাম দি আছোঁ জিপছামটো তাৰ এটা বহুত গুণাগুণ আছে ইয়াৰ লগত যিখিনি মেইন জিপছামেই হওক ফ্লাই এছেই হওক আমাৰ যিখিনি বস্তু লাগে যিখিনি ইনগ্ৰেডিয়েণ্ট লাগে সেইখিনি অত্যন্ত আমি ভাল কোৱালিটি দি আছোঁ যিখিনি দিয়াৰ ফলত তাৰ ওপৰতো আছে আমাৰ মিক্সিং কেনেকুৱা হয় আমাৰ টেষ্টিং লেবৰেটৰী কেনেকুৱা আমি তাত গোটেইখিনি আমাৰ ফিজিকেল টেষ্ট হয় আমাৰ বাকী যিখিনি কৰিব লগা থাকে তাত সুন্দৰভাৱে কৰি তাৰপিছত প্ৰস্তুত কৰাৰ পিছত আকৌ আমি টেষ্ট কৰোঁ ফাইনেল টেষ্ট কৰা হোৱাৰ পিছতহে আমি কাষ্টমাৰ কাৰণে ঠেলি দিওঁ কাৰণ কিছুমান আমি মল বনাব লাগে সেই তাত আমি ষ্ট্ৰেংথটো মানে কেনেকৈ কিমান ষ্ট্ৰেংথ আছে আমি এইটো চাব পাৰোঁ একচুৱেলি আমাৰ লেবৰেটৰী সেইবিলাক গোটেইখিনি কেমিকেল ফিজিকেল গোটেইখিনি টেষ্ট কৰাৰ পিছতহে আমি মাৰ্কেটত এইটো এৰি দিওঁ